কোটি কোটি চালকলৈ ডাঙৰ খবৰ হলনি হল ড্ৰাইভিং লাইসেন্সৰ নিয়ম 1 জুনৰ পৰা চৰকাৰী আৰটিঅৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা দিব পাৰিব ব্যক্তিগত ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব আৰু এই মুহূৰ্তত আমি ড্ৰাইভিং লাইসেন্সৰ কি নিয়ম হলনি কৈছে সেই সন্দৰ্ভত অভিযোগ জনাব বিচাৰিছো কোটি কোটি চালকলৈ ডাঙৰ খবৰ ড্ৰাইভিং লাইসেন্সৰ কিছু নিয়ম অৰ্থাৎ ড্ৰাইভিং লাইসেন্স পাবৰ বাবে কিছু নিয়ম হলনি কৰা হৈছে আৰু সেয়া 1 জুনৰ পৰা চৰকাৰী আৰটিঅৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা আপুনি দিব পাৰিব যদি আপুনি ড্ৰাইভিং লাইসেন্স বিচাৰিছে ব্যক্তিগত ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে প্ৰদান কৰিব ড্ৰাইভিং সাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণপত্ৰ তীব্ৰ বেগেৰে বাহন চলালে এতিয়াৰে পৰা 2000 টকা পৰ্যন্ত জৰিমনাৰ লগতে বাহনৰ ৰেজিষ্ট্ৰেচন বাতিল হ'ব নাবালক চালকে তীব্ৰ বেগেৰে বাহন চলালে 25 বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰৰ বাবে অযোগ্য হ'ব ব্যক্তিগত ড্ৰাইভিং স্কুলৰ বাবে নতুন নিয়ম কি ঘোষণা কৰিছে কেন্দ্ৰই গাড়ী চলোৱা প্ৰশিক্ষণ কেন্দ্ৰত ন্যূনতম 1 একৰ মাটি থাকিব লাগিব ব্যক্তিগত ড্ৰাইভিং স্কুলসমূহে উপযুক্ত পৰীক্ষাৰ সুবিধাৰ প্ৰদান কৰিব লাগিব প্ৰশিক্ষকৰ হাইস্কুল ডিপ্লোমা বা সমতুল্য কমেও 5 বছৰৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থকা হ'ব লাগিব বায়োমেট্ৰিক্স আৰু আইটি ব্যৱস্থাৰ সৈতে পৰিচিত হ'ব লাগিব লঘু মটৰ গাড়ীৰ বাবে সপ্তাহত 29 ঘণ্টা 8 ঘণ্টাৰ তত্ত্ব আৰু 21 ঘণ্টা ব্যৱহাৰিক প্ৰশিক্ষণৰ ভাগ কৰা হৈছে আৰু গধুৰ মটৰ গাড়ীৰ বাবে 6 সপ্তাহত 38 ঘণ্টা 8 ঘণ্টাৰ তত্ত্ব আৰু 31 ঘণ্টা ব্যৱহাৰিক প্ৰশিক্ষণৰ ভাগ কৰা হৈছে শিক্ষাৰ্থীৰ অনুজ্ঞাপত্ৰ প্ৰদান 150 টকাৰ প্ৰয়োজন হ'ব অৰ্থাৎ শিক্ষাৰ্থীৰ অনুজ্ঞাপত্ৰৰ প্ৰদানৰ বাবে শিক্ষাৰ্থীৰ অনুজ্ঞাপত্ৰ পৰীক্ষাৰ মাসুল বা পুনৰাবৃত্তি পৰীক্ষাৰ বাবে 50 টকা ড্ৰাইভিং পৰীক্ষাৰ মাসুল 300 টকা নিৰ্ধাৰণ কৰা হৈছে ড্ৰাইভিং লাইসেন্স প্ৰদানৰ বাবে 200 টকা আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰমিট প্ৰদানৰ বাবে 1000 টকা ভৰিব লাগিব অনুজ্ঞাপত্ৰত আন এটা বাহন শ্ৰেণী সংযোজনৰ বাবে 500 টকা ধাৰ্য কৰা হৈছে বিপদজনক সামগ্ৰীৰ বাহনৰ বাবে অনুমোদনৰ বা নৱীকৰণ ড্ৰাইভিং লাইসেন্স নৱীকৰণৰ বাবে 200 টকা কেন্দ্ৰই ধাৰ্য কৰিছে আৰু ড্ৰাইভিং লাইসেন্সৰ সন্দৰ্ভত কিছু নতুন নিয়ম এতিয়া ধাৰ্য কৰা হৈছে আৰু কেন্দ্ৰৰ ফালৰ পৰা আমি আপোনালোকক সেই সন্দৰ্ভত এই মুহূৰ্তত খবৰ সবিশেষ জনাই আছো যেহেতুকে আপোনালোকে গম পাই যে ড্ৰাইভিং লাইসেন্স পাবৰ বাবে বা ড্ৰাইভিং লাইসেন্সৰ বাবে কেতবোৰ নীতি নিয়ম আছে আৰু সেই নীতি নিয়মৰ বাহিৰত যদিহে কোনো কাম কৰে বা ড্ৰাইভিং লাইসেন্সৰ নীতি নিয়মৰ বাহিৰত যদি আপুনি বাহন চলাই তেন্তে আপুনি ইয়াৰ শাস্তিৰ ভোগো কৰিব পাৰে বা উদাহৰণ তাৰ আছে বা কিছু ৰুল ৰেগুলেশন আছে ঠিক তেনে ধৰণে কেন্দ্ৰৰ এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়া বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ড্ৰাইভিং লাইসেন্সক কেন্দ্ৰ কৰি ড্ৰাইভিং লাইসেন্সৰ নিয়মসমূহ নতুন কৰা হৈছে কিছু হাল সলনি কৰা হৈছে আৰু সেয়া আমি আপোনালোকক ইতিমধ্যে কিছু সাৰাংশ হিচাপে আপোনালোকক অৱগত কৰিছো সেয়া হৈছে যে 1 জুনৰ পৰা চৰকাৰী আৰটিঅৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা দিব পাৰিব ব্যক্তিগত ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবেহে পৰীক্ষা অনুষ্ঠিত কৰিব ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে প্ৰদান কৰিব আপোনাক ড্ৰাইভিং সাৰ্টিফিকেট তীব্ৰ বেগেৰে আপুনি বাহন চলালে এতিয়াৰে পৰা 2000 টকা পৰ্যন্ত জৰিমনাৰ লগতে আপোনাৰ বাহনৰ যিখন অনুজ্ঞাপত্ৰ সেয়া বাতিল হৈ পৰিব নাবালক চালক ক্ষমা কৰিব আপুনি জৰিমনা ভৰাৰ লগতে আপোনাৰ যি বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ বা ৰেজিষ্ট্ৰেচন সেইখন আপোনাৰ বাতিল হ'ব নাবালক চালকে তীব্ৰ বেগেৰে যদি ফুল স্পীডত যদি বাহন চলায় তেন্তে 25 বছৰ বয়স পৰ্যন্ত আপোনালোকে ড্ৰাইভিং লাইসেন্স লাভ নকৰিব ব্যক্তিগত ড্ৰাইভিং স্কুলৰ বাবে নতুন নিয়ম কি ঘোষণা কৰিছে কেন্দ্ৰই সেই সন্দৰ্ভতো আমি জনাম গাড়ী চলোৱা প্ৰশিক্ষণ কেন্দ্ৰত ন্যূনতম 1 একৰ ভূমি বা মাটি থাকিব লাগিব কাৰণ পৰ্যাপ্ত পৰিমাণৰ মাটি থাকিব লাগিব তেতিয়াহে আপুনি সেই প্ৰশিক্ষণ কেন্দ্ৰত গাড়ী বা বাহন এখন চলাব পাৰিব বা চলাবলৈ শিকিব পাৰিব অৰ্থাৎ যদিহে 1 একৰ মাটি নাথাকে তেন্তে এয়া ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে
প্ৰযোজ্য নহ'ব। আৰু ব্যক্তিগত ড্ৰাইভিং স্কুলসমূহে উপযুক্ত পৰীক্ষাৰ সুবিধাৰ প্ৰদান কৰিব পাৰিব লাগিব বা প্ৰদান কৰিব লাগিব। প্ৰশিক্ষকৰ হাইস্কুল ডিপ্ল'মা থাকিব লাগিব। কমেও তেওঁৰ 5 বছৰৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। অৰ্থাৎ যিগৰাকীয়ে ট্ৰেইনিং দিব, প্ৰশিক্ষণ দিব, সেই প্ৰশিক্ষকৰ তেওঁ হাইস্কুলৰ অৰ্হতা থাকিব লাগিব, হাইস্কুলৰ দেউনা পাৰ হ'ব লাগিব বা ডিপ্ল'মা থাকিব লাগিব। লগতে কমেও তেওঁ বাহন চলোৱাৰ 5 বছৰৰ তেওঁৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব। বায়োমেট্ৰিক্স আৰু IT ব্যৱস্থাৰ সৈতে তেওঁ জনা পৰিচিত হ'ব লাগিব। অৰ্থাৎ বায়োমেট্ৰিক্স পদ্ধতি আৰু ITৰ ব্যৱস্থাটোৰ সন্দৰ্ভত তেওঁ জানিব লাগিব। লঘু মটৰ গাড়ীৰ বাবে 4 সপ্তাহত 29 ঘণ্টা, 8 ঘণ্টাৰ তত্ত্ব আৰু 21 ঘণ্টা ব্যৱহাৰিক প্ৰশিক্ষণত ভাগ কৰা হৈছে। গধুৰ মটৰ গাড়ীৰ বাবে 6 সপ্তাহত 38 ঘণ্টা, 8 ঘণ্টাৰ তত্ত্ব আৰু 31 ঘণ্টা ব্যৱহাৰিক প্ৰশিক্ষণত ভাগ কৰা হৈছে। শিক্ষাৰ্থীৰ অনুজ্ঞাপত্ৰ প্ৰদান অৰ্থাৎ প্ৰশিক্ষাৰ্থীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে 150 টকা প্ৰয়োজন হ'ব আৰু অনুজ্ঞাপত্ৰ পৰীক্ষাৰ মাচুল বা পুনৰাবৃত্তি পৰীক্ষাৰ বাবে 50 টকা, ড্ৰাইভিং পৰীক্ষাৰ বাবে মাচুল 300 টকা নিৰ্ধাৰণ কৰা হৈছে। ড্ৰাইভিং লাইচেন্স প্ৰদানৰ বাবে 200 টকা ভৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিট প্ৰদানৰ বাবে 1000 টকা ভৰিব লাগিব। অনুজ্ঞাপত্ৰত আন এটা বাহন শ্ৰেণী সংযোজনৰ বাবে 500 টকা ধাৰ্য কৰা হৈছে। বিপদজনক সামগ্ৰীৰ বাহনৰ বাবে অনুমোদন বা নৱীকৰণ আৰু ড্ৰাইভিং লাইচেন্স নৱীকৰণৰ বাবে 200 টকা ধাৰ্য কৰিছে কেন্দ্ৰই। এই নিয়মকেইটা প্ৰতিগৰাকী বাহনৰ চালকে মানিব লাগিব আৰু এই নিয়মকেইটা নামানিলে আপুনি সমস্যাত পৰিব পাৰে বা আইনৰ ৰোষত পৰিব পাৰে।